অৱশেষত ইমান দিন পলাই পলাই আজি ধৰা পৰিল। তো এই কথাটো মই কিহৰ কাৰণে কৈছো আৰু কি হ'বলৈ গৈ আছে সোমবাৰৰ খণ্ডটিত পতিতৰা ধাৰাবাহিকখনত, তো তাৰ বিষয়ে সম্পূৰ্ণ আপোনালোকে আজিৰ এই ভিডিঅ'টোত জানিবলৈ পাব। তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। কিন্তু তাৰ আগতে যিসকলে পতিতৰা ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক। লেটেষ্ট চিৰিয়েলবোৰৰ আপডেটে যেতিয়া মই দিওঁ তেতিয়া আপোনালোকে পাই থাকিব। ইমান দিনে যিহেতু অহিৰণ ভাগৱতে চেষ্টা কৰি আছিল বেদে কি কৰি আছে কি কৰা নাই সেইবোৰ জানিবৰ কাৰণে, আৰু তেওঁলোকৰ দি এই ব্যৱসায়টো কৰি আছে কেনেকৈ কৰি আছে, কোন আচলতে তেওঁলোকক দি আছে এইবোৰ কামটো সেইবোৰ জানিবলৈ বিচাৰি যিহেতু আছিল। আৰু সেইবাবে এতিয়া সোমবাৰৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব অহিৰণ ভাগৱতীয়ে বেদক যিজনে কাম দিছিল অৰ্থাৎ বেদৰ বন্ধুজনে সেইজনৰ সকলো ডিটেইলছ উলিয়াব, আৰু সেইজনৰ ডিটেইলছ উলিয়াই অহিৰণ ভাগৱতীয়ে সুধিব যে বেদৰ লগত কি সম্পৰ্ক আৰু তেওঁলোকে কি কাম কৰে। তো সেইটো কথা সুধিব, আৰু সেইটো কথা সোধাৰ লগতে এতিয়া বেদলৈ ফোন যাব বেলেগৰ পৰা যে বেদৰ বন্ধুজনক ধৰিছে, আৰু বেদৰ নাম যদি কৈ দিয়ে তেতিয়াহ'লে বেদ ফাঁচি গ'ল। আৰু পুলিচে সোধপোছ কৰাত সকলো কথা কৈ দিব ল'ৰাটোৱে, আৰু ল'ৰাটোৱে কৈ দিয়াৰ পিছত সকলো কথা ওলাই পৰিব যে বেদে কি কাম কৰি আছে আৰু কোনে কেনেকৈ কাম দি আছে। তো সেইবোৰ কথা এতিয়া গম পাব, আৰু লগে লগে এতিয়া আহি অহিৰণ ভাগৱতীয়ে বেদক এৰেষ্ট কৰিবলৈ চেষ্টা কৰিব। কিন্তু এতিয়া অহিৰণ ভাগৱতীক বেদে মানা কৰিব, আৰু লগতে বেদেদি সেইটো কাম কৰা নাই, তো সেইটো কথা এতিয়া ক'ব। কিন্তু তেনেকুৱা কৰিলেও একো লাভ নহয়, বেদে ধৰা পৰিবই আৰু বেদে জেললৈ যাব লাগিব। আৰু সেইটো নিউজ সকলোতে ভাইৰেল হৈ যাব, অৰ্থাৎ সকলোতে মোবাইলতে দিব, টিভিত দিব। তো সেইবোৰ নিউজ দিয়াৰ পিছত এতিয়া সকলোৱে আচৰিত হৈ পৰিব, আৰু লগতে অনুভূতিও সেইটো নিউজ পাব, আৰু যাৰ ফলত এতিয়া প্ৰজ্ঞাই অনুভূতিক সেইটো নিউজ দেখুওৱাৰ লগে লগে অনুভূতিৰ যিহেতু তেনেকুৱা এটা অৱস্থা হৈ আছে, আৰু সেইবাবে এতিয়া অনুভূতিৰ বেছি বেয়া অৱস্থা হ'বলৈ গৈ আছে। যিহেতু বিভানেও ভাবি আছিল যে সকলোবোৰ কাম এতিয়া বিভানৰ মতে হ'ব লাগে, আৰু বেদে যেতিয়া ধৰা পৰিব তেতিয়াহে তেওঁ কোম্পানী উঠিব, আৰু সেইটোৱে হ'বলৈ গৈ আছে। যেতিয়াই বেদক ধৰি এৰেষ্ট কৰিব তেতিয়াই বিভানে ফোন কৰি অহিৰণ ভাগৱতীৰ মাকক খবৰটো দিব, আৰু মাকক খবৰটো দিয়াৰ লগে লগে অহিৰণ ভাগৱতীৰ মাকে আচৰিত হ'ব, আৰু কি কৰিব কি নকৰিব এতিয়া। কি যদি তেনেকৈ যদি কিবা এটা শাস্তি ডাঙৰ দি দিয়ে তেতিয়াহ'লে সকলোবোৰ শেষ হৈ যাব। তো সেইবাবে এতিয়া হয়তো অহিৰণ ভাগৱতীৰ মাকে আছে যিজনে এতিয়া সকলোবোৰ ভুল মাফ কৰিব পাৰে, আৰু লগতে সকলোবোৰ কথা ওলাই পৰিব পাৰে। দুয়োজন দি ভাগ ককায়েকে হয়, তো সেইটো কথা এতিয়া ওলাই পৰিব অতি সোনকালে। তো এতিয়া আপোনালোকে কি হয় কি নহয় তো সেইটো আপোনালোকে সোমবাৰৰ খণ্ডটিতে দেখিবলৈ পাব। যিসকলে অপেক্ষা কৰিছে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনি।